চাওক, এইখন ভূমি হৈছে খিলঞ্জীয়া ভূমিপুত্ৰ ভূমি আৰু শংকৰ আজানৰো দেশ হয়, শংকৰ মাধৱৰো দেশ হয়। আৰু আজি পবিত্ৰ দিনটোত আহিছোঁ, সাম্প্ৰদায়িক কথা বতৰাবিলাক আজি ইয়াত নাপাতোঁ। কিন্তু কথাটো হৈছে কি, আমি খিলঞ্জীয়া মানুহখিনি একত্ৰিত হৈ এখন সংগ্ৰাম কৰাৰ সময় আহি পৰিছে। সম্প্ৰীতিৰ মিলন ভূমিলৈ পৰিণত হৈছে ঐতিহাসিক। আৰু মই লাষ্ট কলেজত পঢ়ি থাকোঁতে আহিছিলোঁ, তাৰপিছত বহু বছৰ অহা নাছিলোঁ। আজি আহিছোঁ, খুব ভাল লাগিছে, সকলোকে লগ পাইছোঁ। আৰু এতিয়া ৰাস্তা খুব ভাল হ'ল আৰু অনাগত দিনত আজানপীৰ দৰগাহলৈ আহি থাকিম। স্মৃতি আছে, মোৰ কলেজীয়া জীৱনৰ বহুত স্মৃতি আছে। আমি কলেজত পঢ়ি থাকোঁতে প্ৰায় আহিছিলোঁ। যোৱা ইলেকশ্যনত যেতিয়া তেওঁ MP জিকিছে, আমি তেওঁক ভোট দিছিলোঁ। এতিয়া কথাবিলাক মুখ্যমন্ত্ৰীয়ে যিবোৰ কৰিছে, তেওঁ স্পষ্টীকৰণ দিয়ক। ভাৰতৰ নিৰাপত্তাৰ লগত, দেশৰ নিৰাপত্তাৰ লগত জড়িত এইবিলাক প্ৰশ্ন, দেশৰ নিৰাপত্তাৰ লগত জড়িত। আৰু এইটো ৰাজনীতিৰ ঊৰ্ধত গৈ আপোনালোকে কথা বতৰাবোৰ পাতিব লাগিব। আৰু সেইকাৰণে আমি কৈছোঁ যে গৌৰৱ গগৈ ইয়াৰ 24 ঘণ্টাৰ ভিতৰত উত্তৰ দিয়ক। যদি সঁচাকৈ পাকিস্তান লিংক আছে, এইটো এটা ভয়ানক কথা হৈছে, স্পষ্ট কথা, ভয়ানক কথা হৈছে। আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, কাৰণ দেশৰ নিৰাপত্তাৰ স্বাৰ্থত কোনো কাৰণতে আপোচ কৰা নহয়, স্পষ্ট কথা। নহয়, সেই কথা বতৰাবোৰ এইটো গৌৰৱ গগৈয়ে ক'ব লাগিব, মই ক'ম নি সেইখিনি কথা? এইটো গৌৰৱ গগৈয়ে স্পষ্টীকৰণ দিব লাগিব। তেখেতৰ পত্নীৰ যদি পাকিস্তানত একাউণ্ট এক্টিভ হৈ আছে, স্পষ্টীকৰণটো কোনে দিব? শৃংখল চলিয়াই দিব নে গৌৰৱ গগৈ দিব? গৌৰৱ গগৈ দিব। ন, গৌৰৱ গগৈ দিয়ক, গৌৰৱ গগৈ প্ৰতিক্ৰিয়া দিয়ক। প্ৰতিক্ৰিয়া আমি কেনেকৈ দিম? তেওঁহে দিব। অভিযোগটোতো মোৰ লগতো উঠা নাই, মোৰ পাকিস্তান লিংক আছে বুলি। অভিযোগটো ইচ্ছা গৌৰৱ গগৈৰ ওপৰতহে। তেওঁ দিয়ক, গোটেই স্পষ্টীকৰণ দিয়ক। তেওঁ যে নহয় সেইটো তেওঁ প্ৰমাণ কৰক। যদি প্ৰমাণ হৈ যায়, সেই ক্ষেত্ৰত বিলাসী থানা পদক্ষেপ নিশ্চয়কৈ প্ৰতিবাদ হ'ব। অকল বিল আছে নাথাকে, চব দল সংগঠনে প্ৰতিবাদ কৰিব লাগিব। এইটো ভয়ানক কাণ্ড হৈছে। যদি মুখ্যমন্ত্ৰীৰ কথাখিনি সঁচা হয়, মইতো ভবা নাই সঁচা হ'ব বুলি, তেনে গৌৰৱ গগৈ কাৰণ আমি গৌৰৱ গগৈ ভোট দিছোঁতো। গৌৰৱ গগৈ ইয়াৰ ৰিপ্লাইটো দিয়ক, অসমৰ জনসাধাৰণক দিয়ক, খিলঞ্জীয়া মানুহক দিয়ক। নিশ্চয়কৈ ইয়াৰ ভিতৰত প্ৰতিবাদ হ'ব। আৰু এতিয়া আমাৰ এখন গ্ৰুপ মিটিং হ'ব, তাত বাকীখিনি সিদ্ধান্ত আমি জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।